ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ মাত্ৰ কেইঘণ্টামান বাকী থকা সময়ত বিজনী সমষ্টিত সংঘটিত হৈছে এক অপ্ৰীতিকৰ ঘটনা। আজি আবেলিৰ ভাগত ২০ নং বিজনী বিধানসভা সমষ্টিৰ এনডিএ প্ৰাৰ্থী অৰূপ কুমাৰ দে বিজনীৰ ১ নং ভেটা গাঁৱৰ লাইমন নগৰৰ বাসিন্দা তথা প্ৰয়াত প্ৰাক্তন পাৰিষদ সিংহৰাম বড়োৰ বাসগৃহত উপস্থিত হৈছিল। কিন্তু তেওঁৰ উপস্থিতিৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ উঠে অঞ্চলটো। UPPL সমৰ্থনকাৰী কেইবাগৰাকীও লোকে প্ৰয়াত পাৰিষদগৰাকীৰ বাসগৃহ ঘেৰাও কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। সমৰ্থনকাৰীসকলৰ অভিযোগ অনুসৰি অৰূপ কুমাৰ দে ভোটাৰসকলক টকা দি প্ৰভাৱিত কৰিবলৈ আহিছিল বুলি অভিযোগ উত্থাপন কৰে। আমি শুনিছোঁ অৰূপ দে আমাৰ অহাকালি হ'বলগীয়া নিৰ্বাচন যি হ'ব এই নিৰ্বাচনক লৈ তেওঁ নিজক কেনেকৈ জিকাই লৈ যাব পাৰে তো পাব্লিকৰ কিনাৰ কাৰণ তেওঁ ব্যৱস্থা কৰি আছে। আৰু এইটো আমাৰ পূৰ্বৰ BTCৰ সিংহৰাম বড়োৰ ঘৰত বহি তেওঁ মানুহৰ এই অঞ্চলৰ মানুহ মাতি পেলাই তেওঁ নিজৰ হাতেৰে টকা বিলাই আছে বুলি শুনি পাই আমি ইয়াক ঘেৰাও কৰিছোঁ। আৰু ইয়াত আমাৰ বিজনী অঞ্চলত ইমানবাৰ ইলেকশ্যন হৈ গৈছে, কেতিয়াও অপ্ৰীতিকৰ তেনেকৈ ঘটনাবিলাক হোৱা নাছিলে, কিন্তু আজি অৰূপ দে নিজৰ কেনেকৈ জিকাই লৈ যাব পাৰে এইটো জবৰদস্তি কৰি ইয়াত টকা বিলাকৰ ব্যৱস্থাটো কৰি আছে। এইটো আমি কেতিয়াও সহ্য নকৰে। ইভেন কি আমি আপিল কৰিছোঁ অৰূপ দে ডাঙৰীয়া কেতিয়াও এই কামটো যাতে নকৰে আৰু আমাৰ এই অঞ্চলৰ অপ্ৰীতিকৰ ঘটনা যাতে নহয় আমি এইটো কেতিয়াও কামনা নকৰে। আমি ৰিকুৱেষ্ট কৰিছোঁ তেওঁ এই কামটো যাতে নকৰে। থেংক ইউ। ইয়াৰ বিপৰীতে প্ৰয়াত সিংহৰাম বড়োৰ পৰিয়ালৰ লোকে এই অভিযোগ সম্পূৰ্ণভাৱে নাকচ কৰে। পৰিয়ালৰ লোকসকলে জনায় যে অৰূপ কুমাৰ দেৰ সৈতে তেওঁলোকৰ পূৰ্বৰে পৰা দীঘলীয়া পাৰিবাৰিক সম্পৰ্ক আছে আৰু তেওঁ কেৱল আলহী হিচাপেহে আজি বাসগৃহত উপস্থিত হৈছিল। এই ঘটনাৰ পিছত কিছু সময়ৰ বাবে অঞ্চলটোত উত্তেজনা বিৰাজ কৰে, যদিও পৰৱৰ্তী সময়ত বিজনী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। আহিছে যদি মইতো চাহ পানীটো দিবই লাগিব। কাইবা কমল সিং আহিলে মই চাহ দিম, পুৰণা বন্ধু। খলিলুৰ ৰহমান আহিলে মই চাহ দিম। এনেকৈ আৰু চব পুৰণা বন্ধু। তাৰ দেউতা আৰু মোৰ হাজবেণ্ড একদমবাৰে কিবা আৰু বন্ধু নকৰীয়া। কিছুমানে অভিযোগ আছে যে ইয়াত পইচা নাই পইচাও নাই, ভোট দিবলৈ একটাও খোৱা নাই, পইচাও কিবা কথা নাই এনেকৈ। আৰু আমাৰ কিয় লাগে ৫০০,০০০ টকা কিয় লাগে মোক? আলহী চাহটো খোৱাবই লাগিব না। এনেকৈ ইমান দিনৰ পৰা আজিহে আহিছোঁ, ময়ো ভাল লাগিছে আৰু অহাৰ কাৰণে। এনেকৈ আৰু এনেকৈ একো নাই। এইটোতো মানে একো হোৱাই নাই। সিহঁতে কি বুলি অভিযোগ দিছে কিবা পইচা লোৱা এইবিলাকতো একো নাই। আমি পইচা একো প্ৰয়োজনে নাই। আমাৰ মাটো কিবা হয় কি কয় টিচাৰে হয়, দেউতাও CMA আছিল। তাৰপিছত এইবিলাকতো মিছা কথা। এইবিলাক বাছ ইলেকশ্যনৰ কিবা কাৰণে কি বুলি ক'ম এইটো কি বুলি ক'ম এইটো মই আলহী হয় ইয়াৰ কাৰণে বাছ চাহ খাবলৈ আহিছিল আৰু বাকীতো একো নাই। এইবিলাক ঘৰত আহিছিল নেকি? আহিছিল। কেতিয়া আহিছিলে? আহিছিল মানে কিমান টাইমটো মানে ৫টা মানত আহিছিল আৰু এতিয়া গ'ল নেকি তেখেতে? এতিয়াতো গেল।